নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ দুলীয়াজানত ক্ষোভৰ সন্মুখীন হ'ব লগা হ'ল প্ৰাৰ্থী ৰামেশ্বৰ তেলী। অঞ্চলটোত ২০ বছৰে বিধ্বস্ত পথ মেৰামতি নকৰাত ক্ষোভৰ সন্মুখীন হ'ল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী। লেংৰাই ভেকুলাজান পঞ্চায়তৰ উদ্দীপনা সংঘত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি জবাবদিহি হ'ব লগা হ'ল ৰামেশ্বৰ তেলী। নিৰ্বাচনী সভাতে ৰামেশ্বৰ তেলী মুদ্দাবাদ ধন নিদিলে ৰাইজে। ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ঘূৰি যাবলগীয়া হ'ল দুলীয়াজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী। আমাৰ প্ৰতিবাদটো হ'ল কি আজি ৰামেশ্বৰ তেলী ডাঙৰীয়াই আজি ২০ বছৰ ধৰি দিন আমাৰ ইয়াত MLA হ'ল, সাংসদ হ'ল, তাৰপিছত আকৌ তেজগোলা আহিলে 10 বছৰ তেওঁ হ'ল। আজি আমাৰ আলিটো প্ৰত্যেক বছৰে যেতিয়া নিৰ্বাচন আহিব দিম বুলি মানুহখনক প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত যেতিয়া নিৰ্বাচন গ'ল বুলি ক'লে যেতিয়া দৰ্খাস্ত লৈ যাবি তোমালোকে মোক ভোট দিয়া নাই আমুক তামুক কৈ আমাৰ কথা আমাৰ উদ্দেশ্যটো হ'ল কি আমাৰ বিজেপি কংগ্ৰেছ এইবোৰ চামত আমাক লাগে উন্নয়ন, আমাক লাগে আলিটো। আজি ২০ বছৰ দিন আজি দুলীয়াজান সমষ্টিটো এনেকুৱা এটা সমষ্টি যিটো সমষ্টিত দুলীয়াজান নিচিনা এখন অইল কোম্পানী আছে। ইয়াত কমচে কম 50% আলি অইলে বনায়। সেনেকুৱা এটা সমষ্টিত আজি এজন বিধায়কে বা এজন সাংসদ থাকিও আমাৰ যে এই আলিটো দুৰৱস্থা এনেকুৱা হৈছে নবনোৱাৰ কাৰণে আমি এই বিষয়ত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। তাৰমানে গাঁওখনৰ নাম আমাৰ হ'ল লেংৰাই তিলিকা। বিজেপি আমাৰ প্ৰথমতে ৱাৰ্ড মেম্বাৰ 2টা ৱাৰ্ডতে বিজেপিয়ে জিকিছিলে, তথাপিতো আমি পোৱা নাই। তেনে আমি কেনেকৈ আমি প্ৰতিবাদ নকৰোঁ আপোনালোকে